নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ খবৰটো আপোনালোকে পালেনে এইমাত্ৰ আহিল বিপিন চাওডাঙৰ এটা অতি দুখ খবৰ হয় বন্ধু বান্ধৱীসকল তেখেতৰ এই দুখ খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং বৰ্তমান অসুস্থ হয় বন্ধু বান্ধৱীসকল বৰ্তমান তেওঁক ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কণ্ঠশিল্পী বিপিন চাওডাঙত হঠাতে তেখেতৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয় কণ্ঠশিল্পীগৰাকী জানিব পৰা মতে শিল্পীজন প্ৰয়াত ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ পৰা উভতি অহাৰ পাছতে হৈ পৰে অসুস্থ আৰু তেওঁক ততাতৈয়াকৈ ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত চিকিৎসা লৈ যোৱা হয় আৰু তাত বৰ্তমান তেওঁক চিকিৎসাধীন কৰা হৈছে বৰ্তমান তেখেতৰ চিকিৎসা চলি আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ উঠে আৰু আপোনালোকক সকলোৱে আশীৰ্বাদ কৰিব তেখেত যাতে সোনকালে সুস্থ হৈ আকৌ ঘৰলৈ উভতি আহে